আজি বনালো সাউথৰ ধোসা ভিডিওটো কিন্তু অলপমান দীঘল হয় কাৰণ ছুটিকে বনালে মই ভালদৰে বুজাব নোৱাৰো কাৰণে দীঘলে বনাইছো এতিয়া এদিন পাছলে যাও বলকচোন মই 2 কাপ ৰেচনৰ চাউল লৈছো আৰু 1 কাপ মাটিমাহ লৈছো ইয়াত জিটুক উৰদ ডাল বুলি কয় আৰু এমুঠি বুট ডাল লৈছো আৰু কেটেমান মেথি লৈছো মেথি দিলেকে আৰু বুট ডাল দিলেকে বহুত বেছি কুৰকুৰা হয় আৰু খাবলৈ ধুনিয়া হয় যদি পাৰে ৰেচনৰ চাউল ব্যৱহাৰ কৰিব তেতিয়া ধোসাখন বহুত ধুনিয়া হয় তিয়া 4-5 বাৰ পানীৰে ভালদৰে ধুই মই ভাল পানীৰে তিয়াই থৈ দিছো 4 বা 5 ঘণ্টা আপোনালোকে যদি পাৰে গুটে ৰাতি তিয়াই থৈ দিব মু সময় নোহোৱাত মই 11:30 মান বজাত পেষ্টখিনি পিছি থৈ দিলো অন কৰিব পিছুতে বেছি পানী ব্যৱহাৰ নকৰিব মানে আমাৰ ইমান পনিয়া বেটাৰটো নালাগে দেখি হয়তো নিশ্চয় অনুমান কৰিব পাৰিছে যে মই ডাঠ পাতলাটো কিমান কৰি লৈছো এতিয়া বাকিখিনিও মই পিছি লম পেষ্টখিনি কিন্তু মই হাতাৰ বা চামুচ ব্যৱহাৰ কৰা নাই হাতেৰে মই মিহলাই পেলে থৈ দিছো হেতু কিন্তু এটা ৰিজন আছে পাছত কম দৰে মই এতিয়া ঢাকি গুটে ৰাতি থৈ দিছো এতিয়া আকৌ ৰাতিপুৱা চাটনি কাৰণে মই নাৰিকল আদা নহৰু আৰু ধনিয়া লৈছো আনফালে চাটনি দিবলৈ কাৰণে মুমফলি বাদাম আৰু বুটৰ দাইল অকনমান ৰোষ্ট কৰি লৈছো চাটনিখিনিত সাউথৰ মানুহৰ দৰে সোৱাদ আনিবলৈ মই নৰসিংহ সৰিয়হ আৰু শুকান জলকীয়া দি অকনমান তেল মাৰি লৈছো চাওকচোন বেটাৰটো বহুত ধুনিয়াকে ফুলি গলগো দেখিছেনে এতিয়া মই মাত্ৰ দুখনহে বনাম ধোসা লৰা টিফিনৰ কাৰণে হে কাৰণে মই মাত্ৰ 2 চামুচ বা 3 চামুচে লৈছো বাকিখিনি সাইড কৰি থৈ দিছো তাৰ পাছত অকনমান নিমখ লৈছো আৰু অকনমান পানী লৈ পেলে ধুনিয়াকে থিকনেসটো এই ধৰণে বনাই লৈছো দেখিছেনে আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয় যদি টাৱাৰ কাৰণে মই যিকোনো নন ষ্টিক টাৱাৰ ব্যৱহাৰ কৰিছো তাত অকনমান টিস্যু দি পেলে তেল অকনমান লেটিয়াই লৈছো তাৰ পাছত অকনমান পানী ছটিয়াই লৈ পেলে মুছি লৈছো দেখিছেনে বহুত অইল ফ্ৰী আৰু হেলদি হয় আপোনালোকেও ধুনিয়াকে বনাই খাব পাৰিব খুব সহজে ঘৰতে এতিয়া মই বেটাৰখিনি দি ধুনিয়াকে ধোসা যেনেকে বনাই মানে ভিডিওত দেখুৱা দৰে আপোনালোকেও বহলাই পাতলা কৰিব যিমান পাৰে হিমান পাতলা কৰিব চিন্তা কৰিব নালাগে প্ৰথমটো বেয়া হলেও হ'ব একো নাই প্ৰথমতে বনাওতে মোৰো বহুত বাৰ বেয়া হৈছিল তাৰ পাছতহে ঠিক হৈছে চাওকচোন প্ৰথমটোতকে এতিয়া সেকেন্ডটো অকনমান বেছি ভাল হোৱাহেন লাগিছে হয়নে হয় ঠিক তেনেকুৱাই হয় আমি কাৰণ সদায় ইডলি ধোসা বনাই নাথাকো দিয়কচোন আকৌ মাত্ৰ মই দুটাহে বনাইছো কাৰণ লৰা টিফিনত দিবলেহে বনাইছো বাকি মানুহ শুই উঠিলেহে বনাম লৰা টিফিনটো পেক কৰি ললো আকৌ আপোনালোকে নকব যে তাক সদায় কলকে দিয়া নে হয় কলকে দিও কাৰণ সি কল খাই বহুত বেছি ভাল পায় আকৌ ইফালে সি চাটনি নাখায় দেখি সেটাক মই সসৰ হুটি দিছো সি সসৰ হুটিয়ে বৰ ধুনিয়াকে খায় এতিয়া আকৌ মোক জুনে শিকাইছিলে মই তেওঁকোটো দুখন দিবগৈ লাগিব হে কাৰণে মই সাউথৰ মু দিদিকো দিখন দি থৈ আহিলো যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু ফুল ভিডিওটো সম্পূৰ্ণকে চাব